असम के शोरपुर जिले के अंतर्गत ढेकियाजुली उप जिला आयुक्त प्रशासन के अधीन और लक्ष्मी नाथ स्मारक उद्योग के प्रेक्षागृह से आज ढेकियाजुली के शहीद स्मारक उद्यान के सहयोग से सुप्रसिद्ध गायक डॉक्टर भूपेन हजारिका के जन्म शताब्दी समारोह का समापन हुआ। आज के इस कार्यक्रम में मुख्य अतिथि के रूप में सुप्रसिद्ध गायक डॉक्टर भूपेन हजारिका के जीवन पर महत्वपूर्ण भाषण में ढेकियाजुली लोकनायक अमेय कुमार दास ने महाविद्यालय की कार्यशाला डॉक्टर सुखदेव अधिकारी ने भाग लिया। आज के कार्यक्रम में ढेकियाजुली उप जिला आयुक्त दैत्यभा बरा, ढेकियाजुली उप जिला आयुक्त गोतेबा भरा, ढेकियाजुली राजस्व चक्र अधिकारी नयन ज्योति पाठक, विशिष्ट शिष्टमंडली रतुल कुमार नाथ, ढेकियाजुली कंपनी की अध्यक्ष सुस्मिता दास, उपाध्यक्ष तुलिका साथिया समेत कई विशिष्ट अतिथि रहे। समस्त कार्यक्रम के अंत में कृष्णाश्री शर्मा बरा ने डॉक्टर भूपेन हजारिका का एक गीत प्रस्तुत कर कार्यक्रम का समापन किया। आज के इस कार्यक्रम में सहयोग करने वाले सभी लोगों के प्रति कृतज्ञता वार्ता के ढेकियाजुली लक्ष्मीनाथ पेज बरुआ अकेडमी की कार्यशाला एवं कार्यक्रम के आयोजक काजल बारा ने डॉक्टर भूपेन हजारिका देवर जन्म शतबार्षिकीर शुभारम्भणी अनुष्ठान शहीद स्मारक उद्यान भवन अनुष्ठित करिছো। ভাল লাগিলে আজি সকলোৱে আমাক নিজৰ উপস্থিতি বিভিন্ন বিভাগ আৰু ছাত্ৰ ছাত্ৰীসকল আৰু জ্যেষ্ঠ আৰু বৰিষ্ঠ নাগৰিকসকলে আৰু বিভিন্ন সংগঠনৰ পৰা অহা বিষয়ববীয়াসকলে আমাক আজি সংগ দিলে, সংবাদকৰ্মীসকলে সংগ দিলে, ভাল লাগিলে। ঢেকিয়াজুলি সমজিলা আয়ুক্তৰ তত্ত্বাৱধানত আজি অনুষ্ঠানটোত আহি সহযোগ কৰিলোঁ। অসমীয়া জাতীয় জীৱনৰ মহানায়ক অসমীয়াৰ হিয়াৰ আমঠু ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ আজি জন্মবাৰ্ষিকী ইতিমধ্যে অসম চৰকাৰেও ঘোষণা কৰিছে এই শতবাৰ্ষিকী উদযাপনৰ, আৰু তাৰে প্ৰস্তুতিৰ এক অংশবিশেষ আজিৰ এই অনুষ্ঠান। আৰু ইয়াত সকলো এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল, এই অঞ্চলৰ বিশিষ্ট ৰাইজ, সমাজকৰ্মী, বিভিন্ন সংগঠনৰ মুৰব্বীসকল আহি ইয়াত সমবেত হৈছে। আৰু সমগ্ৰ ৰাজ্যখনৰ লগতে এই অনুষ্ঠানটো আজি এক ঢেকিয়াজুলিৰ এক বিশেষ অনন্য অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। আজি আপোনালোকে জানে আমাৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী আৰম্ভণি আজিৰ পৰা মানে আৰম্ভ হৈছে, আৰু আমি বিৰাট উৎফুল্লিত। আমি বুলিয়ে নহয়, গোটেই অসমবাসী ভাৰতবাসী আজি উৎফুল্লিত। বছৰজোৰা প্ৰগ্ৰেমৰ এটা আৰম্ভণি আজিৰ পৰা হৈছে, আমি বিৰাট ভাল লাগিছে। আৰু আজি প্ৰগ্ৰেমটো বিশেষকৈ মই ধন্যবাদ জনাম সমজিলা আয়ুক্ত বাইদেউ আৰু লক্ষ্মীনাথ বেজবৰুৱা মহাবিদ্যালয়। বিৰাট সুন্দৰভাৱে প্ৰগ্ৰেমটো আৰম্ভণি কৰিছে। আৰম্ভণি ভাল, যেতিয়া শেষো ভাল হ'ব আমাৰ আশা আছে। ধন্যবাদ। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আমাৰ সকলোৰে পৰিচিত, সকলোৰে আদৰৰ এক ব্যক্তিত্ব, যিজনে আচলতে আমাৰ অসমীয়া জাতিটোক ধৰি ৰাখিব চেষ্টা কৰিছিল, একগোট কৰিব চেষ্টা কৰিছিল। তেওঁ সোঁৱৰাই আছিল, সেই আমাৰ মাজত থকা ভিন্নতাক তেওঁ মোহাৰি দিছিল। তাৰমানে আমাৰ মাজত যে ভিন্নতা নাই অসমৰ জাতি জনগোষ্ঠীৰ মাজত, সেইটো তেওঁ সোঁৱৰাব বহুত চেষ্টা কৰিছিল। তেওঁ গীতবোৰে কথা কৈছিল। তেওঁৰ আছিল এজন ভৱিষ্যত দ্ৰষ্টা। আজি তেখেতৰ জিলা আয়ুক্ত প্ৰশাসনৰ উদ্যোগত আয়োজিত আজি জন্ম শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানত আমাৰ লক্ষ্মীনাথ বেজবৰুৱা একাডেমীয়ে সহযোগত অনুষ্ঠিত কৰিব পাৰি আমি নথৈ আনন্দিত হৈছোঁ। আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিলে সমবেতভাৱে ঢেকিয়াজুলিবাসী ৰাইজৰ সহযোগত আমি গৌৰৱান্বিত। আৰু আগন্তুক দিনবোৰতো আমি এই জন্ম শতবৰ্ষৰ অনুষ্ঠানসমূহ পাতাত সহযোগ আগবঢ়াবলৈ সাজু হৈ থাকিম। ধন্যবাদ।